নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে পুনৰ এবাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক 2024 বৰ্ষৰ শেষৰটো পূৰ্ণিমা দেওবাৰে পৰিছে। এই দেওবাৰৰ পূৰ্ণিমা তিথিৰ দিনটোত আপুনি যদি এটা উপায় কৰি আপুনি জোনৰ পোহৰলৈ চাই এটা কাম কৰিব পাৰে, তেতিয়া আপুনি আগন্তুক নৱবৰ্ষটোত আপোনাৰ হাতলৈ ধন টকা পইচা আহি আপোনাৰ মনৰ আশা পূৰ্ণ হৈ কোনোদিনেই আপোনাৰ হাত খালী নহ'ব। সেইবাবে আপুনি বছৰৰ শেষ পূৰ্ণিমাৰ দিনা এই উপায়টো কৰি আপুনি জোনৰ পোহৰলৈ চাই এটা কাম কৰাটো খুবেই জৰুৰী। যদি আপুনিও আগন্তুক নৱবৰ্ষত আপোনাৰ হাতলৈ ধন টকা পইচা আহি থকাটো বিচাৰে, হাত খালী নোহোৱাটো বিচাৰে, আপোনাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হোৱাটো বিচাৰে, তেন্তে আপুনি এই পূৰ্ণিমাৰ দিনা সন্ধিয়াৰ সময়ত আপুনি এই উপায়টো কৰি এটা কাম আপুনি জোনৰ পোহৰলৈ চাই অৱশ্যেই কৰিব। গতিকে আজিৰ এই ভিডিঅ'টো আমি তাৰ ওপৰত ভিত্তি কৰিয়েই আপোনালোক সকলোৰে বাবে প্ৰস্তুত কৰি লৈ আনিছোঁ। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্ট ছেকশ্যনলৈ গৈ আপুনি লক্ষ্মীনাৰায়ণৰ নাম ভক্তি মনেৰে স্মৰণ কৰিব। আপুনি নিশ্চয় জানে পূৰ্ণিমা তিথিৰ বিশেষ মহত্ব আছে। এই পূৰ্ণিমা তিথিত লক্ষ্মীনাৰায়ণক পূজা অৰ্চনা কৰা হয়। বহুতো উপায় কৰা হয় পূৰ্ণিমা তিথিৰ দিনা। সেইবাবে আপুনি লক্ষ্মীনাৰায়ণৰ পৰম কৃপা দৃষ্টি পাবৰ বাবে আগন্তুক নৱবৰ্ষটোত আপুনি মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপা দৃষ্টি লাভ কৰিবৰ বাবে আপুনি ভক্তি মনেৰে তেওঁলোকৰ নাম কমেণ্টত স্মৰণ কৰি লগতে তেওঁলোকৰ বাবে আপুনি ভিডিঅ'টোত এটা লাইক কৰি এই কথাখিনি আপুনি সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, যদি আপুনি উপায়টো কৰিব নোৱাৰে, তেতিয়া আপুনি জোনৰ পোহৰলৈ চাই এটা কাম অৱশ্যেই কৰিব। আপুনি এই দুটা কামেই কৰিব পাৰিব, অৰ্থাৎ এটা উপায়, যিটো উপায় আমি ক'ম সেই উপায়টো আপুনি অতি সহজতে কৰিব পাৰিব আৰু এই কামটো আপুনি জোনৰ পোহৰত কৰিব লাগিব। আপুনি বেছি সময় খৰচ কৰিবলগীয়া নহয়। আপুনি অলপ সময় খৰচ কৰি এই কামটো আপুনি এই উপায়টো এই দুটা কাম আপুনি কৰিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই কথাখিনি সুন্দৰভাৱে জানি লওক। আপুনি ভক্তিভাৱেৰে এই কামটো কৰিব, তেতিয়া আপুনি আগন্তুক বছৰটোত মনে বিচৰা সকলো ফল আপুনি পাবলৈ সক্ষম হ'ব পাৰিব। আপোনাৰ হাতলৈ ধন টকা পইচা অহাটো একেবাৰে নিশ্চিত। মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপা আপুনি লাভ কৰিব পাৰিব। তেন্তে বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল কথাখিনিৰ মাজলৈ আগবাঢ়ো। পূৰ্ণিমাৰ দিনা সন্ধিয়া আপুনি কি উপায় কৰি জোনৰ পোহৰলৈ চাই আপুনি কোনটো কাম কৰিব লাগিব, আহক আমি জানি লওঁ। তাৰ আগতে প্ৰিয় দৰ্শক, আপোনালোক সকলোকে এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যদি আপুনি আজিৰ এই ভিডিঅ'টো চাই ভাল পায়, লগতে আপুনি যদি জীৱনত এটা নতুন কথা শিকিব বিচাৰে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব, যাতে এই চেনেলত দিয়া প্ৰতিটো ভিডিঅ' আপুনি সকলোতকৈ আগত দেখিবলৈ পায়। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে আহক এতিয়া আমি ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ আগবাঢ়োঁ। দৰ্শক, পূৰ্ণিমাৰ দিনা সকলোবোৰ কামতে দেৱী লক্ষ্মী সন্তুষ্ট হয়। ধন সম্পত্তি প্ৰচুৰ হ'ব, ধন টকা পইচা আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব আগন্তুক বছৰটোত। ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি পূৰ্ণিমা তিথিৰ বিশেষ তাৎপৰ্য থকা বুলি স্বীকৃতি দিয়া হৈছে। এই পূৰ্ণিমা তিথিৰ দিনা পূজা, ৰোজা আৰু সুকৰ্মৰ বাবে উত্তম বুলি বিবেচিত কৰা হৈছে ধৰ্মীয় শাস্ত্ৰত। এই তিনিওটা কামৰ বাবে লক্ষ্মী দেৱী অত্যন্ত প্ৰসন্ন হয়। এই তিনিওটা কাম যিয়ে পূৰ্ণিমাৰ দিনা কৰিব পাৰে, তেওঁৱেই লক্ষ্মী দেৱীৰ অতি প্ৰিয় হয়। এই মাহৰ পূৰ্ণিমা তিথিৰ দিনা আপুনি, অৰ্থাৎ বছৰৰ শেষ পূৰ্ণিমাৰ দিনা আপুনি এই কামটো কৰাটো জৰুৰী। এই শুভ দিনটোত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত যদি আপুনি কিবা এটা কাম কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত থকা পৃথিৱীৰ সকলো বিপদৰ পৰা আপুনি মুক্তি পাব পাৰিব। প্ৰিয় দৰ্শক, প্ৰতিটো পূৰ্ণিমাৰে গুৰুত্ব বেলেগ বেলেগ।
এই পূৰ্ণিমাৰ বিশেষ গুৰুত্ব আছে। পূৰ্ণিমাক মাৰ্গশীৰ্ষ পূৰ্ণিমা বুলি কোৱা হয় আৰু বছৰৰ শেষ পূৰ্ণিমা। এই পূৰ্ণিমা তিথিৰ দিনা গংগাত স্নান কৰা আৰু লক্ষ্মী দেৱীৰ নামত আপুনি দান বৰঙণি এই দিনটোত কৰিব পাৰিলে আপুনি জীৱনত ভাল ফল পোৱাটো নিশ্চিত। অসমীয়া কেলেণ্ডাৰ অনুসৰি এইবাৰ মাৰ্গশীৰ্ষ পূৰ্ণিমা অৰ্থাৎ বছৰৰ শেষটো পূৰ্ণিমা 2024 বৰ্ষৰ 15 ডিচেম্বৰৰ দিনা পালন কৰা হ'ব। ধৰ্মীয় বিশ্বাস অনুসৰি পূৰ্ণিমাৰ দিনা চন্দ্ৰ দেৱতাক পূজা কৰিলে চন্দ্ৰ দোষৰ পৰা মুক্ত পোৱা যায়। লগতে ব্যক্তিজনৰ সকলো মনোকামনাও পূৰণ হয়, মনৰ ইচ্ছাও পূৰণ হয়। জ্যোতিষশাস্ত্ৰত মাৰ্গশীৰ্ষ পূৰ্ণিমাৰ দিনা দীৰ্ঘায়ু বুলি কোৱা হয়। এই দিনটোত কিছুমান কাম কৰিব পাৰিলে আপুনি দীৰ্ঘায়ু লাভ কৰিব পাৰিব। এনে পৰিস্থিতিত মাৰ্গশীৰ্ষ পূৰ্ণিমাৰ ক্ষেত্ৰত কিছুমান আপুনি ব্যৱস্থা লোৱাটো অত্যন্ত জৰুৰী। আপুনি এই পূৰ্ণিমাৰ দিনা আপুনি কৰিবলগীয়া এটা উপায় আছে, যিটো উপায় কৰিলে আপুনি সুফল পাব পাৰিব। মাৰ্গশীৰ্ষ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীক পূজা কৰি থাকোঁতে অৱশ্যে বিশেষকৈ উত্তৰ ভাৰতত পূজাৰ বাবে ৰঙা ওৰণি বা সৰু কাপোৰ ব্যৱহাৰ কৰা হয়। বহুতে এই কাপোৰ মূৰত লৈ পূজা কৰিবলৈ যায়। এনে কাপোৰ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীক অৰ্পণ কৰিব লাগে। এই কথাত দেৱী লক্ষ্মী প্ৰসন্ন হৈ পৰে আৰু ব্যক্তি এজনক অৰ্থাৎ এটা পৰিয়ালক পৰম কৃপা দৃষ্টি লক্ষ্মী দেৱীয়ে প্ৰদান কৰে। এই পূৰ্ণিমাৰ দিনা সন্ধিয়া আপুনি ঘৰৰ উত্তৰ-পূব কোণত ঘিউ আপুনি বন্তি জ্বলাব লাগে। এই দিশটোত আপুনি এই পূৰ্ণিমাৰ দিনা যদি বন্তি জ্বলাব পাৰে, তেতিয়া সকলো দেৱতাৰ আপুনি কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই দিশত আপুনি ঘিউ প্ৰদীপ জ্বলালে দেৱী লক্ষ্মী আপোনাৰ ঘৰত প্ৰৱেশ কৰি লগতে পৃথিৱীলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। আপোনাৰ ঘৰখনত কোনোদিনেই ধন সম্পত্তিৰ অভাৱ নহ'ব আপুনি যদি এই দিশত এগছি বন্তি জ্বলাব পাৰে। প্ৰিয় দৰ্শক, দীৰ্ঘদিন ধৰি যদি আপুনি জীৱনত বহু একাধিক সমস্যাত ভুগি আছে, তেন্তে সেই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ'বৰ বাবে মাৰ্গশীৰ্ষ পূৰ্ণিমাৰ দিনা আপুনি চাউল, আটা, চেনি আদি বগা সামগ্ৰী আপুনি দান কৰিব পাৰে দুখীয়া ব্যক্তিক। ফলত আপুনি জীৱনত সেই সমস্যাৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰিব। আপুনি এই বছৰৰ শেষ পূৰ্ণিমাৰ দিনা কেঁচা গাখীৰ অলপ লৈ পানীত মিহলি কৰি আপুনি পবিত্ৰ তুলসী উদ্ভিদ গছজোপাত আপুনি অৰ্পণ কৰিব লাগে শ্ৰদ্ধাৰে। শ্ৰদ্ধাৰে আপুনি এই কাম কৰিলে মা তুলসীও প্ৰসন্ন হ'ব। ইয়াৰ দ্বাৰা ভক্ত জীৱনত সুখী হ'ব পাৰিব। আপোনাৰ জীৱনলৈ সুখ আৰু সৌভাগ্য বৃদ্ধি হ'ব। ভগৱান বিষ্ণু এনে কাৰ্য কৰাৰ ফলত সন্তুষ্ট হ'ব। এই পবিত্ৰ পূৰ্ণিমাৰ দিনা আপুনি ৰাতি জোনৰ পোহৰলৈ চাই আপুনি চন্দ্ৰ দেৱতাক প্ৰাৰ্থনা কৰিব লাগে। আপুনি এই পূৰ্ণিমাৰ দিনা চন্দ্ৰ দেৱতাক অৰ্ঘ্য আগবঢ়াব লাগে। ইয়াৰ সৈতে আপুনি চন্দ্ৰ দেৱতাৰ মন্ত্ৰ জপ কৰিব লাগে। আপুনি যদি জোনৰ পোহৰলৈ চাই চন্দ্ৰ দেৱতাক আপুনি অৰ্ঘ্য আগবঢ়াই আপুনি চন্দ্ৰ দেৱতাৰ মন্ত্ৰ জপ কৰে, ইয়াৰ ফলত আপোনাৰ ৰাশিফলত থকা চন্দ্ৰটো অত্যন্ত শক্তিশালী হ'ব। আপুনি মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰিব। এই শুভ দিনটোত ধ্যান আৰু পবিত্ৰ স্নান কৰাৰ বিশেষ মহত্ব আছে। বহুত গুৰুত্ব আছে ধৰ্মীয় শাস্ত্ৰত। তুলসী গছত আপুনি ৰঙা সূতা, ৰঙা কাপোৰ আৰু কেঁচা গাখীৰ আগবঢ়ালে আপুনি লক্ষ্মী দেৱীৰ কৃপা দৃষ্টি লাভ কৰাৰ লগতে ভগৱান বিষ্ণু আৰু তুলসী মাৰো কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। পুৱা আৰু সন্ধিয়া এই পূৰ্ণিমাৰ তিথিৰ দিনটোত আপুনি তুলসী গছৰ তলত শুদ্ধ ঘিউ প্ৰদীপ আপুনি জ্বলাব লাগে। এই নিয়ম পালন কৰিলে পৃথিৱীৰ কোনো দুখ আপোনাৰ জীৱনলৈ নাহিব। দুখ, কষ্ট, সমস্যা সকলো সমস্যাই আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। সুখ, সমৃদ্ধি, ধন টকা পইচা আপুনি আগন্তুক 2025 বৰ্ষটোত উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব পাৰিব। মা লক্ষ্মীৰ কৃপাত আপুনি জীৱনত এক চমৎকাৰী ফল লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব।
প্ৰিয় দৰ্শক, পৌৰাণিক কাহিনীৰ অনুসৰি যেতিয়া পৃথিৱীত খাদ্য আৰু পানীৰ সংকট হৈছিল, তেতিয়া দেৱী পাৰ্বতীয়ে অৰ্ণদেৱীৰ ৰূপ লৈ পূৰ্ণিমাৰ দিনা দুৰ্যোগৰ পৰা জনসাধাৰণক অৰ্থাৎ পৃথিৱীবাসীক ৰক্ষা কৰিছিল। সেয়েহে এই দিনটোত ঘৰতে বনোৱা চৌকাক পূজা কৰা হয়। এই দিনটোত ঘৰৰ পাকঘৰত খাদ্য ৰান্ধি দুখীয়া ব্যক্তিক আপুনি খোৱালে দেৱী অন্নপূৰ্ণা সুখী হয়। তেনে কৰিব পাৰিলে আপোনাৰ ঘৰত আগন্তুক বছৰটোত অন্নৰ কেতিয়াও অভাৱ নহয়। ইয়াৰ উপৰিও এই পূৰ্ণিমাৰ দিনটোত ভগৱান শিৱক ক্ষীৰ অৰ্পণ কৰিলে ত্ৰিদেৱ সন্তুষ্ট হয়। ভক্তসকলৰ প্ৰতিটো মনোকামনা পূৰণ কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত যিসকলে সন্তানৰ সুখ লাভ কৰিব পৰা নাই, সেইসকল ব্যক্তিয়ে সন্তানৰ সুখো লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। সন্তান প্ৰাপ্তিৰ লগতে বিবাহিত জীৱনৰ সকলো ইচ্ছা পূৰণ হয়। সেইবাবে প্ৰিয় দৰ্শক, বছৰৰ শেষ পূৰ্ণিমাৰ দিনা আপুনি শিৱ মন্দিৰলৈ গৈ ভগৱান শিৱৰ চৰণত আপুনি শিৱলিংগত আপুনি কেঁচা গাখীৰ অৰ্পণ কৰাটো অত্যন্ত জৰুৰী। যদি আপুনি কেঁচা গাখীৰ অৰ্পণ কৰিব নোৱাৰে, তেন্তে আপুনি মহাদেৱৰ প্ৰিয় আপুনি বেলপাত হ'লেও অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। জল হ'লেও আপুনি অৰ্পণ কৰি মহাদেৱক আপুনি স্মৰণ কৰিবলৈ চেষ্টা কৰিব। তেনে কৰিব পাৰিলে আপুনি জীৱনত সকলো ইচ্ছাই পূৰণ কৰিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ উপৰিও আপুনি এই দিনটোত যিমান ভগৱানৰ নাম জপ কৰিব পাৰে, সিমানেই ফলদায়ক বুলি গণ্য কৰা হৈছে। বিশ্বাস অনুসৰি এই দিনটোৰ পৰাই সত্যযুগৰ আৰম্ভ হৈছিল। তেতিয়াৰে পৰা আজিলৈকে বিশ্বাস আছে যে এই পবিত্ৰ দিনটোত আপুনি পবিত্ৰ নদীত স্নান কৰিলে, দান কৰিলে, তপস্যা কৰিলে মনৰ ইচ্ছা পূৰণ হয়। এই দিনটোত এনে কাম কৰাৰ ফলত আপুনি আগন্তুক বছৰটোত বহু লাভদায়ক হ'ব পাৰিব। জীৱনত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি বছৰৰ শেষ পূৰ্ণিমাৰ দিনা এইকেইটা কাম কৰাটো অত্যন্ত জৰুৰী। আজিৰ এই ভিডিঅ'টো চাই আপুনি অৱশ্যে ভাল পালে। যদিহে আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই কামকেইটা বা এই উপায়কেইটা কৰিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰক আগন্তুক নতুন বছৰটোত আপুনি মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ লগতে ভগৱান শিৱৰ কৃপা দৃষ্টি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই দিনটোত এনে কাম কৰিব পাৰিলে বহু পুণ্যতা আপুনি লাভ কৰিব পাৰিব। সকলো বিপদৰ পৰা আপোনাক ভগৱানে ৰক্ষা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ লৈ আহিম। তেতিয়ালৈকে ধন্যবাদ।